এক আবেগিক দৃশ্য। ভৰ বাৰিষা ব্ৰহ্মপুত্ৰৰ বুকুতেই জন্ম হ'ল এটি নৱজাতকৰ। নৌকাতেই জন্ম দিলে জাহানাৰা বেগমে এটি সন্তান। ঈশ্বৰ সকলোতে থাকে। যেতিয়া জীৱনৰ সকলো বাট বন্ধ হৈ পৰে, তেতিয়াও মুকলি হয় এক আশাৰ বাট। আদিৰ পৰা অনন্ত কাললৈ এই বিশ্বাস আছে জাতি ধৰ্ম নিৰ্বিশেষে সকলোৰে মনত। ঈশ্বৰৰ ওপৰত থকা এই বিশ্বাস এইবাৰ সঁচা প্ৰমাণিত হ'ল এইখন অসমতেই। অসমত এতিয়া বানৰ বিভীষিকা। বাৰিষাৰ এই ভৰা ব্ৰহ্মপুত্ৰত নৌকাতেই জন্ম হ'ল এটি দেৱশিশু। স্থান মায়ঙৰ সান্দহখাইটি চৰ। ঝাৰগাঁও মহকুমাৰ স্বাস্থ্য বিষয়া পৱন পাটৰৰ নেতৃত্বত যোৱা জাৰগাঁও প্ৰাথমিক চিকিৎসালয় আৰু সান্দহখাইটি চৰ মিনি PHCৰ চিকিৎসক নাৰ্ছৰ তৎপৰতাত বানৰ কবলত ককপকাই থকা অৱস্থাতো ANM নাৰ্ছৰ জৰিয়তে এটি সুস্থ সন্তান জন্ম দিলে জাহানাৰা বেগমে। এখন মেচিন নাৱেৰে চৰৰ পৰা জাৰগাঁও চিকিৎসালয়লৈ আনি থাকোঁতেই ভৰা দুইটৰ মাজত সন্তান জন্ম দিলে জাহানাৰাই। হয়, আজি আমি সান্দহখাইটি চৰ এৰিয়াত আমি গৈছোঁ। আমি নাও লৈ গৈছিলোঁ। আমাৰ সকলো আমাৰ স্বাস্থ্যকৰ্মীসকল গৈছে, ৰাইজো আছে, আমাৰ গাঁওবুঢ়া আছে। আমাৰ স্বাস্থ্যকৰ্মীসকল গৈ আমি 3টা চৰ এৰিয়া আমি মানে মেডিকেল কেম্প কৰিলোঁ। তাতে আমি ডেলিভাৰী কেছো এটা পালোঁ। এই কেছটো আমি নাৱত লৈ আহোঁতে নাৱতে মানে ডেলিভাৰীটো হ'ল। আমি সেইখিনি মেনেজ কৰিছোঁ আৰু এতিয়া আমি জাৰগাঁৱলৈ লৈ গৈ আছোঁ। আৰু গতিকে আমাৰ এটা গ্ৰেট এচিভমেণ্ট বুলি ক'ব পাৰি, নতুন অভিজ্ঞতা। আৰু আমি যিমানখিনি প্ৰেগনেণ্ট ওমেন আছে, চিলড্ৰেন আছে, আমি আগতীয়াকৈ উঠাই লৈ আগতে চিট কৰিছোঁ, এতিয়াও চিট কৰিবলৈ আমি চেষ্টা কৰি আছোঁ। গতিকে এক্সপেক্টেড ডেট যিবিলাক এতিয়া ৰিচেণ্টলি আছে, আমি গোটেইখিনি প্ৰেগনেণ্ট ওমেন আমি মানে চিট কৰিবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। কাকতলীয়ভাৱে সেই সময়তে বানবিধ্বস্ত এলেকা পৰিদৰ্শন কৰিবলৈ যোৱা এটা সাংবাদিকৰ দলে প্ৰত্যক্ষ কৰিলে বিষয়টো। তাৰ পাছতেই চিকিৎসা কৰ্মীৰ দলটোক প্ৰশংসাৰে উপচাইছে এতিয়া ৰাজ্যবাসীয়ে। চিকিৎসকক ভগৱান আখ্যা দিয়ে মানৱ সমাজে, আৰু আজিৰ দিনটোত যেন তেওঁলোকে তাকেই প্ৰমাণ কৰিলে। কিয়নো যি সময়ত চিকিৎসক বা চিকিৎসা কৰ্মীৰ গাফিলতিৰ বাবে ৰোগীৰ অকাল মৃত্যু হৈছে, সেই সময়ত এওঁলোকে দেখুৱাইছে মানৱতাৰ নিদৰ্শন। উল্লেখ্য যে বৰ্তমান মাতৃ আৰু সন্তানক ৰখা হৈছে জাৰগাঁও চিকিৎসালয়ত। দুয়োকে সুস্থ বুলি জানিবলৈ দিছে চিকিৎসকে। আমাৰ নিজৰ সান্দহখাইটি এলেকাৰে আছিলে, আমাৰ চব চিপৰ্টছো আছিলে, এইখিনি বস্তু আছিলে কৰা চব। আমাৰ ব্ৰহ্মপুত্ৰৰ পুৰা মাজত কৰিছোঁ আমি, একদম সাগৰৰ মাজতে জন্ম হৈছে। আমাৰ EDD লিষ্ট, আমাৰ আল্ট্ৰাচাউণ্ড চব বস্তু কৰা। ল'ৰা নে ছোৱালী? ছোৱালী হৈছে, সেইকাৰণে নামো সাগৰিকা পৰি গৈছে। সাগৰৰ মাজতে জন্ম হৈছে তাৰ একদম। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ মায়ং।